এংগেজমেণ্টত যোনগৰাকী ব্ৰাইডক মেকআপ কৰিছিলোঁ আজি তেওঁৰে জোৰোণ আৰু জোৰোণতো মোকে ক'লে মেকআপটো কৰি দিবলৈ। গতিকে ব'লক আজি ৰাতিপুৱাই যাওঁ জোৰোণৰ মেকআপটো কৰিবলৈ। মই স্কুটিখন উলিয়াই ল'লোঁ, কিন্তু স্কুটিখন উলিয়াই ল'লোঁ হয় ইফালে স্কুটিত পামেই নাছিলে। গতিকে সোনকালে আহি পামটো দিয়াই ল'লোঁ ওচৰৰ দোকান এখনত আৰু ফোন কৰি দোকানী দাদাজনকো উঠালোঁ। পাম চাম দিয়াৰ পিছতে এয়া বিয়া ঘৰ পাই গ'লোহি আৰু মোক যিহেতু ৰাতিপুৱা সোনকালে মাতিছিলে, জোৰোণ সোনকালে আহিব বুলি কৈছিলে, গতিকে তেওঁলোকে দিয়া টাইমৰ অনুসৰি মই সোনকালে আহি পালোহি আৰু তেতিয়ালৈকে কইনা কিন্তু আজৰি হোৱাই নাছিলে আৰু মই অহা অলপমান পাছতেই কইনা আজৰি হৈ আহিছে। প্ৰায় আধা ঘণ্টামান ৱেইট কৰিলোঁ কইনালৈ। তাৰপিছতে ৰখি থকা টাইমটোতে ৰাতিপুৱা দিলে ধুনীয়াকৈ গৰম গৰম লাল চাহ আৰু লগতে পিঠা আৰু কিবা কিবি মিঠাই আছিলে। চাহ তাহ খাই ল'লোঁ। তাৰপিছতে কইনাও আহিলে আৰু এয়া কইনাক একদম ধুমাধুম মেকআপ কৰিবলৈ ষ্টাৰ্ট কৰি দিছোঁ। ফেচ মেকআপটো কৰাৰ আগতে মই আই মেকআপটো কৰি লৈছোঁ আৰু আপোনালোকে যদি মোৰ ইউটিউবৰ ভ্লগসমূহ চাইছে তেনেহ'লে আপোনালোকে দেখা পাব যে মই এংগেজমেণ্টতো মেকআপ কৰিছিলোঁ, তাৰ মই ভিডিঅ' দি থৈছোঁ। মই যিহেতু ইউটিউবত বেছিভাগ মেকআপ কৰিবলৈ যোৱা ভিডিঅ'ই দিওঁ। এইফালে মই মেকআপ কৰি আছোঁ আৰু ইফালে ভণ্টিয়ে হেয়াৰটো কৰি আছে। যিহেতু জোৰোণ সোনকালে আহিব বুলি কৈছিলে, গতিকে আমি সোনকালে কৰিছোঁ আৰু তাই বিচাৰিছিলে যে খোপাটো অকণমান ডাঙৰকৈ ৰাখিবলৈ। গতিকে কইনাই বিচৰা ধৰণে খোপাটো ডাঙৰকৈ ৰখা হৈছে আৰু ফুলৰ সৈতে বিৰাটেই ধুনীয়া লাগিছে। আপোনালোকে কেনেকুৱা দেখা পাইছে জনাব। কইনাই মোক জনাইছিলে যে এংগেজমেণ্টৰ মেকআপ লুকছটো ভাল লাগিছিলে বুলি আৰু লগতে দৰাইও খুব ভাল দেখিছিলে বুলি কৈছিলে। শুনি বিৰাটেই ভাল লাগিলে। এনেকৈ উৎসাহ দিলে মানে ভাল লাগে আৰু এইবাৰ মেকআপটো খুব ধুনীয়া হৈছে। তাই মানে যথেষ্ট ভাল পালে। এইফালে জুৱেলাৰীসমূহ ধুনীয়াকৈ পিন্ধাই দিছোঁ। তাৰপিছতে চাদৰখন দি দিলে একদম কমপ্লিট হৈ যাব আৰু তাৰপিছতে ফটো কেইখনমান মাৰিমগৈ। আমি আহিলোঁ এতিয়া বাহিৰত ফটো উঠিবৰ বাবে। তাইক মই ক'লোঁ যে কিবা কিবি অকণমান কৈ দিয়া। তাই ক'লে ক'বলৈ লাজে লাগে, একো নকৈ দিয়া, কিন্তু মেকআপটো বহুত ধুনীয়া হৈছে, ভাল লাগিলে বুলি ক'লে। সেয়া শুনি ভাল লাগিলে আৰু এইফালে ফটোগ্ৰাফাৰ ফটো মাৰি আছে আৰু মই এইফালে ফটো মাৰি আছোঁ নিজৰ বাবে। আৰু মই যিহেতু কেমেৰা লৈ আহোঁ, গতিকে ধুনীয়াকৈ নিজৰ কেইখনমান মাৰি লৈছোঁ। এইফালে ফটোগ্ৰাফাৰ নিজৰ কাৰণে মাৰি আছে আৰু মই মেকআপ আৰ্টিষ্টে নিজৰ কাৰণে মাৰি আছোঁ। তাৰপিছতে তাই আকৌ খাৰু এপাত অৰ্ডাৰ কৰি আনিছিলে গুৱাহাটীৰ পৰা। অকণমান ঢিলা আহিলে খাৰুপাত, অকণমান মানে ডাঙৰ হ'ল, গতিকে সেই পাতে অকণমান ফিটিং কৰি থকা হৈছে। তাৰপিছতে আহিলোঁ পুখুৰী পাৰৰ ওচৰত ফটো মাৰিবলৈ আৰু এনেদৰে একদম ভাল ভাল জেগা বিচাৰি ফটো কেইখনমান মাৰিলোঁ। আনহাতে জোৰোণো আহি পালেহি আৰু আমিও ঘৰলৈ বুলি ৰাওনা হ'লোঁ।